Hello guys, welcome back to my YouTube channel AH Vlogs and Travels. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সোনকালে সকলোৰে ভাল হওক। তো গাইস ফাইনালি খেতি শেষ মানে কঠিয়া ৰুই শেষ হৈ গল মানে জিনখিনি মাটি আছিল না গুটেইখিনি শেষ খালি আমাৰ বুলিয়ে নহয় প্ৰায় সকলো মানুহৰে শেষ হৈ গল জুৱাকালি অলপ বাকি আছিল ধৰি লওক কঠিয়া তুলি মানে যোনখিনি মাটিত মানে কঠিয়া আছিল সেইখিনিও জুৱাকালি শেষ হৈ গল একদম মানে ফাইনালি খেতি শেষ বুলি ক'ব পাৰি প্ৰায় মানুহৰে খেতি শেষ হৈ গল ধৰি লওক কিছুমান মানুহৰ অলপ চলপ বাকি আছে আৰু কিছুমান মানুহ আছে যিবিলাকৰ মানুহৰ খেতি বহুত বেছি বা এনেকুৱা কিছুমান মানুহ আছে কিছুমানে লাষ্টত আহি লাগিছে ন ধৰি লওক আগত বেলেগ কিবা কাম কৰি আছিল তেওঁলোকৰ মানে অলপ চলপ বাকি আছে কাৰোবাৰ 2 বিঘা কাৰোবাৰ 4 বিঘা কাৰোবাৰ কঠিয়া তুলি তেনেকৈ অলপ চলপ বাকি আছে মোৰ পিছফালে মোৰ আগফালে পথাৰখন আপোনালোকক দেখাই দিছো আপোনালোকে চাই লওক এছক এইখিনি হৈছে আমাৰ একদম হেয়া ঘৰ দেখিছে চাগে আপোনালোকে মই জুম কৰি দেখাই দিছো এই যে বাহতল দেখিছে এই তাৰ পৰা আমাৰ ষ্টাৰ্টিং তাৰ পৰা মানে আমাৰ ষ্টাৰ্ট হৈছে একদম এইফালে একদম দুখনলৈকে আৰু এয়া হৈছে আমাৰ লগৰ হেতৰ অলপ ডাঙৰ হৈ গল কাৰণ হেতে মানে অলপ আমাতকে কেইদিনমান আগতীয়াকে ৰৈছে ন কাৰণ অলপ ডাঙৰ হৈ গল আমাৰ 2-4 দিন হৈছে এইখিনি ৰুৱাৰ গতিকে আৰু এইফালে গোটেই পথাৰখন চাক সেউজীয়া হৈ আছে কি ধুনিয়া এতিয়া বেছি ভাল লগা নাই আজি এতিয়াৰ পৰা মানে আৰু 10 দিন নক আৰু এমাহ মান পিছত বহুত ধুনিয়া লাগিব এতিয়া আপোনালোকে দেখি আছে চাক ৰুৱাৰ গুছবিলাক একদম সৰু মানে একদম সৰু মানে যেটো আপুনি লগাইছে সেইটোই আৰু 10 দিন নহয় আৰু এমাহ মান পিছত ৰুৱাৰ গুছতে ইমান ডাঙৰ হৈ যাব ন একদম পুৰা ডাঙৰ হৈ যাব তেতিয়া মানে দেখি খুব ভাল লাগিব মানে গজালি মেলিব ন এটা খুব ধুনিয়া এটা সুন্দৰ পৰিবেশ হ'ব আপোনালোকক ভিডিওটো চাই থাকক আপোনালোকে বাকি গুটেইখিনি আপোনালোকক কৈ আছো আৰু ধৰি লওক 15 দিন আৰু 15 দিন মান পিছত খাৰটো মাৰি দিম তেতিয়া ৰুৱাখিনি অকনমান ডাঙৰ হৈ আহিব ন তেতিয়া এতিয়া খাৰ মাৰিব পৰা নাযাব কাৰণ এতিয়া খাৰ মাৰিলে ৰুৱাখিনি প্ৰথম কথা কুমলি হৈ আছে এতিয়া খাৰ মাৰিলে বেয়া হ'ব সেকেন্ড কথা এতিয়া ইয়াত ভৰি দিবলৈ জেগা নাই ৰুৱাবিলাক গছকত মানে মাটি তলত সোমাই যাব ন গতিকে এতিয়া খাৰ মাৰিবলৈ অলপ দিগদাৰ হ'ব আৰু ধৰি লওক 15 দিনৰ পিছত এতিয়া ৰুৱাটো অকনমান বাঢ়ি আহিব মানে পুৰা ডাঠ হ'ব ন তেতিয়া খাৰটো মাৰি দিম ধুনিয়াকে আৰু খাৰ মাৰাৰ পিছত যদি ইয়াত বন গজে ন এতিয়ালৈকে বন গজা দেখা নাই কিন্তু গজিব পাৰে যদি বন গজে বন মৰা ঔষধ মাৰি দিম মেডিচিন মাৰি দিম আৰু এনেকুৱা কিছুমান বন আছে ধৰি লওক যেটো মেডিচিনৰ জৰিয়তে নমৰে যেনে ধৰি লওক বাহপুতি বা আৰু আছে এৰালি তেনেকুৱা ধৰণৰ কিছুমান বন আছে যিবিলাক মেডিচিনৰ জৰিয়তে নমৰে সেইবিলাক বাচিব লাগিব মানে চিকুনাই দিব লাগিব তেনেকৈ আৰু খেতিবাতিখিনি চলি থাকিব তো আপোনালোকে ভিডিওটো চাই থাকক আৰু আপোনালোকৰ ফালে খেতি শেষ হ'লে নাই কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব বা কেতিয়া শেষ হৈছে বা ৰুৱা কিমান ডাঙৰ হৈছে মানে তেনেকুৱা ধৰণৰ আৰু এতিয়া মই গৈ আছো আগফালে আপোনালোকক দেখুৱাইছো বাকিখিনি আপোনালোকে চাই থাকক তো গাইস ফাইনালি আহি প্ৰায় 150 নল মান পাই গলোহি এই গছপালৈকে প্ৰায় 170 নল মান হৈ যায় মানে সূৰ্যটো মানে একদম এফালৰ পৰা মাৰিছে ন চকুত পৰি আছে মানে চকু মেলিব নোৱাৰে অকনমান দিগদাৰ মানে কি ক'ব আৰু হেয়াই এফালে চাগে আপোনালোকে দেখিছে লাহে আলিবিলাকত ঘাঁহ গজা ষ্টাৰ্ট হৈছে এনেকৈ ঘাঁহ গজিলে কাটি গৰুক খুৱাব লাগিব ধৰি লওক ঘাঁহ গজি আহোঁতে আৰু 20 দিন বা এমাহ লাগি যাব প্ৰায় এমাহ মান গৰুখিনি অলপ মানে কষ্ট কৰিব লাগিব খেৰ খুৱাব লাগিব তেনেকৈ দানা পানী খেৰ খুৱাই আছো বৰ্তমান তো ঘাঁহ গজি গ'লে মানে ঘাঁহ কাটি খুৱাব লাগিব আৰু এইজোপা হৈছে সেইজোপা গছ যিজোপা গছ আজি সেইজোপা গছজোপা থকাৰ কাৰণে বহুত ভাল হৈছে মানে হেছাকি গছজোপা আমাৰ ইয়াতে আছে গছজোপা থকাৰ কাৰণে এটা কাৰণে ভাল হৈছে যেতিয়া বাৰিষা হয় ন মানুহবিলাকে যেতিয়া পথাৰত কাম কৰে গছজোপাৰ তলতে ধুনীয়াকৈ মানে জিৰণি ল'ব পাৰে খেতিয়কৰ যিটো কষ্ট ন সেইটো খেতিয়কেহে বুজি পায় খেতি কৰা মানুহৰ বাহিৰে মানে বেলেগ মানুহে সেই কষ্টটো মানে ফিল কৰিব নোৱাৰে মানে ধৰি লওক খেতি কৰোঁতে কিমানখিনি কষ্ট হয় চাওক প্ৰথম হাল মাৰিব লাগে কঠিয়া পাৰিব লাগে তাৰপিছত কঠিয়াত খাৰ মাৰিব লাগে কঠিয়া ডাঙৰ হ'ব লাগে তাৰপিছত মাটি হাল মাৰি আলি কাণ কাটা আলি দিয়া পা লৈ ট্ৰেক্টৰ লগত ঘূৰা পালে মানে যিমানখিনি কষ্ট হয় সেইখিনি এজন খেতিয়কৰ বাদে আৰু বেলেগে সেইটো কল্পনা কৰিব নোৱাৰে বা ভাবিব নোৱাৰে কেৱল খেতি কৰা মানুহখিনিহে সেইটো চিন্তা কৰিব পাৰে গতিকে আমি একচুৱেলি খেতিয়কসকলক ৰেছপেক্ট কৰা উচিত সন্মান কৰা উচিত সেয়াই আৰু মানে খেতিয়কৰ জীৱনটো মানে তেনেকুৱা আকৌ কেতিয়াবা এনেকুৱা হয় যদি সঠিক সময়ত বৰষুণ নহয় তেতিয়াহ'লে সঠিক সময়ত খেতিয়ে যেতিয়া পানী নাপায় উপযুক্ত সাৰ নাপায় আকৌ ধান নহয় সেই তেনেকুৱা ক্ষেত্ৰত খেতিয়কৰ কেতিয়াবা লছটো হৈ যায় মানে সেয়াই আৰু মানে এইটো বস্তুটো অলপ বিজনেছ টাইপ আৰু সেইটো খেতি কৰি ইমানো লাভ নহয় মানে চলিব পাৰি আৰু মোটামুটি
চলিব পাৰি বুলি ক'লে হ'ব আৰু তো মোৰ আগফালে মানে অলপ বাও আছে বাও খেতি মানে তাত ৰুব নালাগে বাও খেতি আছে অলপ দেখুৱাই দিছোঁ আপোনালোকক এয়া চাওক আপোনালোকে মোৰ সন্মুখত বাও দেখা পাইছে বাওখিনি বহুত ধুনীয়া হৈছে মানে এটা অলপ প্ৰব্লেম হৈ গ'ল মানে বাওখিনি অলপ ঘন বেছি হৈ গ'ল কিয়নো আৰু গজালি মেলিবতো ন আপোনালোকে এয়া চাই লওক দেখুৱাই দিছোঁ আপোনালোকক লাগিলে জুম কৰি দেখাই দিছোঁ এয়া চাওক বাওখিনি মানে বহুত ঘন হৈ গ'ল সাৰো মাৰি দিলে এইখিনি আমাৰ নহয় একচুৱেলি বেলেগৰ হয় মানে যাৰেই নহওক আৰু মুঠতে বাওখিনি অলপ ঘন হৈ গ'ল অলপ চিকুনাই পাতল কৰি দিব লাগিব তেতিয়াহে ভাল হ'ব আৰু যদি নকৰে তেতিয়া এনেকৈও ৰাখিব পাৰে এইখিনি আকৌ মানে বেছি পাতল হৈ গ'ল এইখিনিও বাও হয় এইখিনি অলপ বেছি পাতল হৈ গ'ল আৰু এইখিনি অলপ বেছি ঘন হৈ গ'ল যাৰ কাৰণে মানে অকণমান প্ৰব্লেম ফেচ কৰিব এইখিনি অলপ সাজিব লাগিব আৰু ইয়াৰ পৰা অলপ উঠাব লাগিব গতিকে দুইটা হিচাপ মানে বৰাবৰ হৈ যাব এতিয়া যাম এইফালে আগফালে এই পুখুৰীৰ ফালে যাওঁ অলপ কেইদিনমান হ'ল মানে পুখুৰীৰ ফালে যোৱা হোৱা নাই গৈ পুখুৰীৰ যিটো দৃশ্য ন সেইটোও চাই আহিম আৰু চাৰিওফালে দৃশ্যটো আপোনালোককো দেখুৱাম এয়া আপোনালোকে মোৰ আগফালে এজন বৰ্তা দেখা পাইছে চাগে এয়া ঔষধ মাৰি আছে চাওক তেখেতেও মানে বাও পেলাইছিলে বাওত চাগে বন গজিছে ঔষধ মাৰি আছে মানে তো এইখিনি বাওটো আৰু ঘন এইখিনি মানে আৰু আল্টিমেট ঘন মানে কঠিয়াৰ নিচিনা হৈ গৈছেগৈ একদম এইখিনি কিমান এটা ভাল নহ'ব হয় এইখিনি ভাঙিব লাগিছিল নহয় এইখিনি ইয়াৰ পৰা উঠাই পাতল কৰিব লাগিছিল একোৱেচোন গুৰুত্ব দিয়া নাই এখেতে গম পাব পিছত একদম মানে এইখিনি অভাৰ মানে ঘন হৈ গ'ল মানে কি ক'ম আৰু সেয়াই আৰু এতিয়া মই গৈ আছোঁ এয়া পুখুৰীৰ ফালে গৈ আছোঁ আপোনালোকে দেখা পাইছে চাগে পুখুৰী চাওঁ পুখুৰীত মানে বহুত দিন যোৱা নাই ন কিমান পানী হৈছে পানীখিনি চাওঁ আৰু মানুহজনে ছাগলীৰ লগত কি দৌৰিছে তো ফাইনেলি আহি আমি পুখুৰী পাই গ'লোহি এইটোৱে হৈছে পাৰত উঠিলে আমি পাই যাম এক সুন্দৰ পুখুৰী চাওক বেছি পানী লগা নাই মানে বহুত ডাঙৰ বৰষুণ দিয়া নাই যে বহুত ডাঙৰ এজাক মানে বহুত ডাঙৰ পুখুৰী ন আপোনালোকে চাই লওক চাওক পুখুৰীটো যিহেতু বহুত ডাঙৰ হয় গতিকে বহুত ডাঙৰ 2-3 জাক বৰষুণ লাগিব গোটেই পুখুৰী মানে সম্পূৰ্ণ হওঁতে গতিকে ডাঙৰ এজাক বৰষুণ দিলে হয়তো পুখুৰী পূৰ হৈ যাব গতিকে চাৰিওফালৰ দৃশ্যটো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু চাৰিওফালৰ দৃশ্যটো মই এবাৰ দেখাই দিছোঁ আপোনালোকে চাই লওক তো এইটোৱে আছিলে পুখুৰীৰ এটা সৰু সুৰা দৃশ্য আপোনালোকে মোৰ পিছফালৰ দৃশ্য চাওক আৰু কমেণ্ট বক্সত কমেণ্ট কৰক আপোনালোকৰ কেনেকুৱা লাগিছে গতিকে মোৰতো বহুত ভাল লাগিছে মোৰ ইমানে ভাল লাগিছে মই সেইটো ভাষাৰে বুজাব নোৱাৰিম গতিকে কেমেৰাত আপোনালোকে কি ফিল কৰিছে সেইটো মই নাজানো কিন্তু মই ৰিয়েলত যিটো ফিল পাইছোঁ সেইটো আল্টিমেট মানে সেইটোৱে আৰু কি ক'ম এতিয়া যাওঁগৈ লাহে গৰু গাই বান্ধিব লাগে মানে যিটো যোৱাকালি মানে বা আহিছিলে গতিকে বা গুচি গ'ল আৰু লগতে ভাইটিও গুচি গ'ল মানে ৰাবুল সিও গুচি গ'ল গতিকে গৰু গাই বান্ধিব লাগে দেউতাও ঘৰত নাই মই এতিয়া ঘৰৰ ফালে যাব লাগে যদি এনেতো বোকাটো পাই আছে ন অলপ চলপ টান হ'ব একো নাই তাকে এতিয়া এডৰা মাটিৰ কাৰণে গাড়ীও তেনেকৈ পোৱা দিগদাৰ দিয়ক এনেকৈ লাহে মাৰি দিয়ক একো প্ৰব্লেম নাই 4-5 দিন লাগিব ন 4-5 দিন কিয় লাগিব মাৰি থাকিম অলপ 4-5 দিন নালাগে ধৰি লওক ভালকৈ ৰুলে কাইলৈ শেষ হৈ যাব ভালকৈ মানে কি ৰাতিপুৱা 2 ঘণ্টা যদি ৰুৱে আবেলি 2 ঘণ্টা হৈ গ'ল আৰু খালি অলপ টাইম বেছি লাগিব ধৰি লওক হাল নামাৰা হৈ আছে না খালি টান সেইকাৰণে অকণ টাইম বেছি লাগিব সেইটোৱে কথা দিয়ক লাহে মাৰি দিয়ক
যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল আৰু আপোনালোকৰ ফালে কঠীয়া আৰু শেষ হ'লে নাই সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব ভাল লাগিব